আচ্ছা, উজনিৰ জলপলয়ে সৰ্বশান্ত কৰিলে উজনিৰ প্ৰতিজন লোকক। যদি আমি চাওঁ, এই মুহূৰ্তত ৰাজ্যৰ যিসকল বানপীড়িত লোক বা যিসকল বৰ্ণাঢ্য, সেই বৰ্ণাঢ্যসকলৰ দুখ এতিয়া অধিক বাঢ়িছে। কিয়নো এই মুহূৰ্তত যিহেতু বান কিছু কমিছে আৰু যিসকল বৰ্ণাঢ্য এই মুহূৰ্তত আশ্ৰয় শিবিৰৰ পৰা ঘৰমুৱা হৈছে আৰু ঘৰমুৱা হোৱাৰ লগে লগেই আচলতে এখন সৰগ ভাগি পৰিছে এইসকল বৰ্ণাঢ্যৰ মূৰত। এই কাৰণেই যে তেওঁলোকৰ যিখন আপোন ঘৰ, এই আপোন ঘৰখন সম্পূৰ্ণ নিশেষ হৈ যোৱাৰ যে ছবি, সেই ছবিয়ে আচলতে এইসকল লোকক আচলতে আজি তাৰিখত কঁপাই তুলিছে, যিহেতু এক অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি এই মুহূৰ্তত আচলতে থোকাথুকি হৈছে প্ৰতিজন বৰ্ণাঢ্য। আৰু এই মুহূৰ্তত আমি টিয়কত উপস্থিত আছো, মৰিয়নি বিধানসভা সমষ্টিৰ এটা অঞ্চল, যিটো হৈছে কাৱৈমাৰী অঞ্চল। কাৱৈমাৰী আচলতে কণ্টিজান যিটো অঞ্চল, এটা অতি দুৰ্গম অঞ্চল, আৰু যিটো অঞ্চললৈ এই মুহূৰ্ততো আমি এখন টুলুঙা নাৱেৰে আহিব লগা হৈছে। আৰু ইয়াৰ যিসকল বৰ্ণাঢ্য, এই বৰ্ণাঢ্যসকলৰ আমি পৰিৱেশ দেখাম আৰু এখন আৱাস গৃহত এটা পৰিয়ালৰ ওচৰত এই মুহূৰ্তত আছো। এয়া পৰিৱেশ, আৰু এই যিটো গৃহ, এই গৃহটোত এককাললৈকে পানী, আচলতে প্ৰায় এবুকুলৈকে পানী হৈছিল এইটো। আৰু এই ঘৰখনৰ সকলো বস্তু এই মুহূৰ্তত শেষ হৈছে। এক প্ৰকাৰে সৰ্বশান্ত এই পৰিয়ালটো এজন অসুখীয়া ব্যক্তি লৈ এনেধৰণে আচলতে পানীৰ মাজতো আজি তাৰিখত আবদ্ধ হৈ থাকে আছে। মই ঘৰখনৰ এজন ব্যক্তি আছে, কিছু কথা মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ গ'ল এই যিটো বিভীষিকা, এক প্ৰকাৰ বিভীষিকা, এইটো কেনেধৰণে হ'ল পাৰ কৰিলে আচলতে বিশেষ 19 তাৰিখৰ দিনটো কেনেধৰণে পাৰ কৰিলে? 19 তাৰিখৰ দিনাখনি আমাৰ বেছি টাইম নহয়, মাত্ৰ 45 মিনিট 25 মিনিটৰ সময়তে পানী আহি আমাৰ যোনটো জাজি মথাৰিটো আহি পিনি ভাগি গ'ল। কোনো কাপোৰ কানি বয় বস্তু এনেকৈ অলপ পাহাৰ বাঢ়িছিলে, তেতিয়া আমি কিবা কৰিব পাৰিলোঁ হ'লে। তৎক্ষণাতভাৱে এনেকুৱা এটা পানী আহি গ'ল, সেই কোনো বস্তু এটা কোনো ৰাখিব পৰা নাই। আৰু এজন এইটো আমাৰ নাৰ্ভৰ গণ্ডগোল তেখেতৰ মানুহজন, কিন্তু কোন মানুহ ল'ৰা ছোৱালী কেনি নিম, সেই বেমাৰী মানুহ কেনি নিম, ঘৰৰ বস্তু কেনি নিম, গৰু ছাগলী ক'ত নিম, কোনো মানে ব্যৱস্থা কৰিব পৰা সময় নাই। সেই সকলো আমাৰ ধ্বংস হৈ গ'ল। খেতি পথাৰৰ পৰা ধৰি গোটেই মহাপ্ৰলয়, ইয়াতো এতিয়া সাগৰ এখন হৈ আছে। আৰু এই মানুহ ঘৰৰ, মোৰ নিজৰ ঘৰৰ এখন যিখন অৱস্থা হৈ আছে, গোটেই এতিয়া বোকাময় পলস এতিয়াও পানীতে সোমাই আছে। আৰু সেই অসুখীয়া মানুহটোক আমি ক'ত নিম ব্যৱস্থা কৰিব পৰা নহ'ল। যেনে তেনে গৈ পিনি আমি অলপ দূৰ গৈ পিনি এখন নাও এখনে এজন মানুহ আহি পিনি আমাক কঢ়িয়াই নি আমাৰ মথাৰি বুলি কয় END, তাতে আমি গৈ পিনি থাকিলোগৈ। আজি 10-12 দিনৰ পাছত আহি পিনি ঘৰত পাইছোঁ। ঘৰৰ অৱস্থা এয়া, একো থ'বলৈ নাই, গোটেই বস্তু বাহনি চব উটি মেলি সমস্ত শেষ এদায়। নিশ্চিতভাৱে চাওক, অতি এটা দুৰ্বিষহ জীৱন, আচলতে দুৰ্বিষহ সময় এইটো। আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ, আৰু ইতিমধ্যে আমি দেখুৱাইছো। মই বাইদেউ আপোনাৰ ওচৰলৈকে আহিছো যে কেনেধৰণে আচলতে সেই যিটো সময়, আচলতে 19 তাৰিখৰ দিনৰ ভাগলৈকে সকলো ঠিক আছিল, ধুনীয়াকে ভাতকেইটা খাইছিল, ধুনীয়াকে বিচনাত হয়তো পৰিছিল। তাৰ পাছতে হঠাৎ এই 15-20 মিনিটৰ ভিতৰত সকলো শেষ হৈ গ'ল। কেনেধৰণে ওলাই গ'ল, ইয়াৰ পৰা কি হৈছিল গোটেই ঘটনাটো? ওলাই গ'ল, পানী সোমালা, আৰু আমি মুঠতে যেনে তেনে মানুহ বাচিবলৈ চালো। মানে কেনেকে আমি বাম পাওঁ, কেনেকে আমি হেৰি কৰোঁ, যেনে তেনে ওলাই আৰু মুঠতে মথাৰি পাইছোগৈ। আৰু কি বচালে মানে একো নাই আৰু কি বচাব, পানীত মানুহে বাচিব নে বস্তুৱে বাচিব নে, কোনো বস্তুৱে বচাব নোৱাৰিলো। কাপোৰ কানি চব লেপতুলি চব তিতি মেলি শেষ। কি বচাব, সকলো শেষ আৰু একো নাই। এতিয়াও হোৱা ভিতৰত পানী হৈ আছে, তেনেকে আৰু কৰি থৈছো। আৰু কি হ'ব এতিয়া ভৱিষ্যতটো ইয়াৰ পাছত, যিহেতু এতিয়া কি হ'ব, আৰু এতিয়া নাও চিন্তা কৰিব লাগিব কেনেকে হ'ব, কি হ'ব, কেনেকে আমাক বচাব। খেতি কি হ'ল? খেতি গ'ল, এতিয়াও ক'ৰ পৰা হ'ব আৰু খেতি? এতিয়ালৈকে পানী ওলোৱাই নাই, ঘৰৰ ভিতৰে পানী ওলাই। কঠীয়া ক'ত পাৰিম আমি, মাটি ক'ত ৰুবলৈ হ'ব, সময় নাই না। কঠীয়া পৰাটো মই বৰদেউতাৰ ওচৰলৈকে আহিছো, কিছু অসুখীয়া, কেনেধৰণে আচলতে যথেষ্ট অসুখ, কেনেধৰণে আচলতে ইয়াৰ পৰা ওলাই গ'ল? মোক এই মানুহজনীয়ে লৈ মঠাই তুলিলে, তাতে থাকিলোঁ। তাৰপৰা আকৌ আহি ঘৰৰ অৱস্থা চালোহি, চাই পিনি ইটো সিটো কৰাই আছোঁ মই। উপায় নাই, নহ'লে কৰি দিওঁতো মানুহ নাই। চাওক, নিশ্চিতভাৱে চাওক, এটা অতি গধুৰ সময় আৰু গধুৰ এক পৰিৱেশ এই মুহূৰ্তত। এয়া পৰিৱেশ আমি টিয়কৰ পৰা দেখাইছো, মৰিয়নি বিধানসভা সমষ্টিৰ কাৱৈমাৰী অঞ্চলৰ এইটো এয়া দৃশ্য দেখাইছো। ইয়াৰে নহয়, আচলতে এই মুহূৰ্তত উজনি অসমৰ যি 4খনকৈ আচলতে জিলা, আচলতে মহাপ্ৰলয়, যি জলপ্ৰলয় আচলতে ধুই গৈছিল, সেই আচলতে 4খন জিলাৰ আচলতে প্ৰতিঘৰ বৰ্ণাঢ্যত এই মুহূৰ্তত এইসমূহ ছবি। আৰু এই ছবি আমি এই স্থানৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ আমি দৃষ্টিগোচৰ কৰাইছো। সমান্তৰালভাৱে যি দুৰ্যোগ প্ৰশমন বিভাগ বা ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ যিটো বিভাগ, সেই বিভাগটোৰ দৃষ্টিগোচৰ কৰাইছো।
যোৰহাট জিলা যিগৰাকী আয়ুক্তগৰাকী দৃষ্টিগোচৰ কৰাইছোঁ, সমান্তৰালভাৱে সমূহ ৰাইজক এইসমূহ দৃশ্য দেখাইছোঁ। এইকাৰণে দেখাইছোঁ যে মহাপ্ৰলয়ৰ পাছত এইসকল লোকক পুনৰ উদ্ধাৰ কৰিব লাগিব, পুনৰ সংস্থাপন কৰিব লাগিব, আৰু এই দায়িত্ব কিন্তু আপোনাৰ আমাৰ আমি সকলোৱে ল'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।